নাই দলং, আছে যদিও ভগা দলং। ৰাজ্যৰ বহু ঠাইত দলঙৰ সমস্যা, জিয়াতো ভুগিছে মানুহে। বাক্সা জিলাৰ সোবনখাটা নিকাচি সংযোগী পথত ডিৰিং নৈৰ ওপৰত পুনৰ নিৰ্মাণ নহল দলং। ডিৰিঙৰ বাঢ়নি পানীয়ে খহাই নিছিল দলংখনৰ এটা অংশ। ভগা অংশত বাঁহৰ সাঁকো দি থৈছে স্থানীয় লোকে। এতিয়া বাৰিষা বিপদজনক হৈ পৰিছে দলংখন। দলঙেৰে অহা যোৱা কৰিব নোৱাৰা হোৱাত সোৱনখাটা উত্তৰ কোচিৰ মানুহে 20 কিলোমিটাৰ অধিক পথ অতিক্ৰম কৰিব লগা হয়। চৰকাৰলৈ স্থানীয় লোকৰ আহ্বান। চৰকাৰলৈতো আহ্বান জনাব লাগিব, চৰকাৰে কৰি দিলে ভাল হয় আৰু তেখেতসকলে অতি সোনকালে এখন কৰি দিলে মানুহখিনিৰ বহুত সুবিধা হ'ব যাতায়াতৰ কাৰণে। প্লাছ স্কুলৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ অসুবিধা বা বিজনেছ কৰা মানুহখিনিৰ কাৰণে অসুবিধা। ডাঙৰ গাড়ী বুলি নহয়, সৰু গাড়ীৰো আপোনাৰ যাতায়াত বন্ধ হৈছে। ময়ে বাইক লৈ কামত আহিছোঁ, বাইকখন মই মন্দিৰত থৈ আহিছোঁ, খোজকাঢ়ি আহিছোঁ মই। ৰাস্তা কমপ্লিট বন্ধ হ'লে আপুনি বৰবৰীদি ঘূৰিব লাগিব, বৰবৰী বাগানপাৰা হৈ ভাল বহুত কিলোমিটাৰ, আপোনাৰ মোটামুটি 20-22 কিলোমিটাৰ হ'ব। মঙলদৈত চৰকাৰী কামৰ নমুনা চাওক। দহ মাহ নহওঁতেই ভাগিল নাহৰবাৰী যোগীপাৰাৰ কাঠৰ দলং। মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত শাকতোৰা নৈৰ ওপৰত এইখন দলং 2025 চনৰ আগষ্টত নিৰ্মাণ কৰা হৈছিল। ৰাইজে নিজে মেৰামতি কৰিছে দলংখন। কাম বাদ দি উঠাৰ পিছত মই এখন ই ৰিক্সা এখন ল'লোঁ। লৈ উঠাৰ পিছত মই ভাবিলোঁ কি ই ৰিক্সাখন মই ধুনীয়াকৈ চলাম, পৰিয়ালটো ধুনীয়াকৈ থাকিম। আজি এবছৰ নহওঁতে 3 মাহ 4 মাহৰ ভিতৰতে দলংখন এনেকুৱা কিবা এটা মানে বিশৃংখল এটা হৈ গ'ল। এতিয়া নিজে হাতে লোতে কাম কৰিছোঁ, কাৰণ ৰাতিপুৱা মই গাড়ীখন লৈ যাব লাগিব। সেই গতিকে যাতে পৰিয়ালটো ভালকৈ চলিব পাৰোঁ, আৰু এই বস্তুটো কিহৰ কাৰণে এনেকুৱা হৈ গ'ল সেইটো মই চৰকাৰক আহ্বান জনাইছোঁ। তেওঁলোকৰ চাওক বস্তুটো কাৰণটো কি হ'ল, কোন ঠিকাদাৰে কৰিছে, কি কৰা নাই, গোটেইখিনি আমাক মানে লাগিব হিচাপ। বঙাইগাঁও জিলাৰ টুপগাঁও টুপকাৰচৰ সংযোগী এখন বাঁহৰ দলঙেৰে অহা যোৱা কৰে 3-4খন গাঁৱৰ মানুহে। যিকোনো মুহূৰ্ততে দলংখনত অঘটন ঘটাৰ আশংকা আছে। এই স্থানত এখন পকী দলং বিচাৰিছে ৰাইজে। এইটো হ'ল আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা। দীৰ্ঘদিন ধৰি আমাৰ এই দলংখন জৰাজীৰ্ণ অৱস্থা হৈ আছিল। জৰাজীৰ্ণ হৈ থকাৰ ফলত আমাৰ এই অঞ্চলৰ যিবিলাক আপোনাৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ 3-4টা গাঁৱৰ ৰাইজৰ বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমাৰ কিছুদিন আগত আমাৰ ইয়াতে এটা পঞ্চায়তৰ গাঁও সভা হৈছিলে। সেই গাঁও সভাত আমি এই সমস্যাখিনি উত্থাপন কৰিছিলোঁ। কামৰূপ গোৱালপাৰা 2 জিলাৰ সীমান্তৰ এখন গাঁৱৰ মানুহে এনেদৰে মূৰে কপালে হাত দি বহিছে। গাঁওখনৰ মাজেৰে বৈ গৈছে দেওশিলা নৈ। দেওশিলা নৈৰ ওপৰত নাই দলং। দলং নথকাৰ বাবেই দুৰ্গম হৈ আছে গাঁওখন। চৰকাৰলৈ গাঁৱৰ মহিলাসকলৰ আহ্বান। আমাৰ দলংটো লাগে, আমাৰ দলংটোৰ কাৰণে বহুত আমাৰ কষ্ট হৈছে। এখন এম্বুলেন্স আহিব নোৱাৰে, চলিবলৈ স্কুলত যাব নোৱাৰে, চলিবলৈ স্কুলত যাওঁতে ভয় লাগি থাকে, আৰু দলঙত উঠি দিলে মানুহ দলংটো কঁপি থাকে। আৰু মোৰ ছোৱালীয়ে এইটো দলঙৰ পৰা একবাৰ পঢ়ছে, পানীত পঢ়ছিল, ডাইৰেক্ট এতে পানী আছে চাব পাৰে, এই পানীত পঢ়ছিল, পৰাতে পিছত এটা মানুহ উঠাই দিয়ে চাইকেল লৈ, ডাইৰেক্ট একদম দলঙৰ তলত পৰি গৈছিল। সেইকাৰণে আমাৰ বহুত কষ্ট হৈছে। আমাৰ দলংটো লাগে, দলঙৰ কাৰণে আমাৰ গাড়ী চাড়ী আকৌ অহা যোৱা কৰিব নোৱাৰে, চলিবিলাক স্কুলত যাব নোৱাৰে, চাইকেল লৈ যাব নোৱাৰে। আৰু কেইদিন পিছে পিছে ভাল কৰি থাকোঁ দলংটো, মানে 2 দিনো নাযায় দলংটো ভাঙে, আৰু ভাল কৰি থাকিব লাগে। এই অঞ্চলকেইটাত দলং মেৰামতি আৰু পকী দলং নিৰ্মাণৰ বাবে সেই সমষ্টিকেইটাৰ বিধায়ক কেইগৰাকীয়ে ব্যৱস্থা ল'বনে? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।